নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ভালে আছে, কুশলে আছে, প্ৰভুত দেৱপ্ৰিয়ে নিশ্চয় আপোনালোকক ভালে কুশলে ৰাখিছে। আজি আমি এটি বিশেষ বিষয় আলোচনা কৰিম, অৰ্থাৎ হিন্দু ধৰ্মীয় ব্যৱস্থাত বা সনাতন ধৰ্মীয় ব্যৱস্থাত এই শ্ৰাৱণ মাহৰ গুৰুত্বনো কি, বা মহাদেৱ সদাশিৱক এই শ্ৰাৱণ মাহত বিশেষভাৱে এই শ্ৰাৱণ মাহটোক মহাদেৱ সদাশিৱৰ প্ৰতি অৰ্পিত কৰা হৈছে। আৰু এই মহাদেৱ সদাশিৱক এই শ্ৰাৱণ মাহতে বিভিন্ন ৰীতি নীতিৰে পূজা পাৰ্বণ কৰিলে মনৰ ইপ্সিত আশাসমূহ, মনৰ ইপ্সিত মনোবাঞ্ছাসমূহ পূৰ্ণ হয় বুলি আমাৰ বিশ্বাস হয়। সেয়েহে বিভিন্ন ভক্তসকলে, সদাশিৱৰ ভক্তসকলে এই শ্ৰাৱণ মাহত বিভিন্ন প্ৰকাৰে তেওঁ পূজা অৰ্চনা কৰি সন্তুষ্ট কৰা দেখা যায়। আৰু বিশেষকৈ এই শ্ৰাৱণ মাহত কেৰিয়াৰ, চাকৰি বাকৰি বা উপযুক্ত পাত্ৰ পাত্ৰীৰ সন্ধান বা মানসিক আনন্দ, এই ধৰণৰ উদ্দেশ্য আগত লৈ বিভিন্ন ধৰণে পূজা কৰা হয়। আৰু মহাদেৱ সদাশিৱই সন্তুষ্ট হৈ ভক্তসকলৰ মনোবাঞ্ছা সিদ্ধ কৰে। যা নহওক এইবেলি অৰ্থাৎ 2025 চনৰ শাওণ মাহত 18 জুলাই তাৰিখৰ পৰা 17 আগষ্টলৈ এই 30টা দিন শাওণ মাহৰ অন্তৰ্ভুক্ত হৈছে। পুনৰ কৈছোঁ, 18 জুলাইৰ পৰা 17 আগষ্টলৈকে এই 30টা দিন শাওণ মাহৰ অন্তৰ্গত হৈছে। আৰু এই 30টা দিনত 4টাকৈ সোমবাৰ ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। আৰু এই বিশেষকৈ এই সোমবাৰকেইটাত ব্ৰত ৰাখি জলাভিষেক কৰিলে ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। আৰু ধৰ্মীয় বিশ্বাস মতে এই শ্ৰাৱণ মাহত শিৱলিংগত যদি জলাভিষেক কৰা হয় বা বিভিন্ন ধৰণে পূজা পাৰ্বণ কৰা হয়, বিভিন্ন ৰীতি নীতি, 108টা বেলপাত, ধতুৰা, ভাং বা কৰ্পূৰ বা গাখীৰ ইত্যাদি সামগ্ৰী নিবেদন কৰিলে সদাশিৱ সন্তুষ্ট হয়। আৰু এই শাওণ মাহত এই জলাভিষেক কৰাৰ যিটো প্ৰথা, এই প্ৰথাটো আচলতে কেনেকৈ আৰম্ভ হ'ল বা ইয়াৰ পৰম্পৰানো কি? পুৰণি পুৰাণ মতে সদাশিৱ মহাদেৱক পাবৰ কাৰণে আই পাৰ্বতীয়ে তপস্যা কৰিছিল। আৰু এই শ্ৰাৱণ মাহতে এই তপস্যা তেওঁৰ সিদ্ধ হৈছিল, অৰ্থাৎ মহাদেৱক স্বামীৰূপে পাবলৈ সক্ষম হৈছিল। সেয়ে এই শ্ৰাৱণ মাহটোক অত্যন্ত পবিত্ৰ আৰু মহাদেৱৰ দ্বাৰা অৰ্পিত, মহাদেৱৰ প্ৰতি অৰ্পিত মাহ বুলি গণ্য কৰা হৈছে। আৰু দ্বিতীয় এটা প্ৰবচন মতে সদাশিৱ প্ৰথম ভূধৰালৈ, বসুন্ধৰালৈ অহাৰ মাহটো আছিল শ্ৰাৱণ মাহ। সেয়ে এই শ্ৰাৱণ মাহত সদাশিৱক আদৰণি জনোৱা হয়। তেওঁৰ জলাভিষেকৰ জৰিয়তে বা তেওঁৰ বিভিন্ন পূজা পাৰ্বণৰ জৰিয়তে সদাশিৱক সন্তুষ্ট কৰা দেখা যায় ভক্তসকলৰ। আৰু এই শ্ৰাৱণ মাহত অৰ্থাৎ 2025 চনৰ এই শ্ৰাৱণ মাহৰ বিশেষকৈ সোমবাৰ 4টা সোমবাৰত যদি ব্ৰত ৰখা হয় বা ইতিমধ্যে বিগত বছৰবিলাকত প্ৰতিটো সোমবাৰ, শ্ৰাৱণ মাহৰ প্ৰতিটো সোমবাৰতেই ভক্তসকলে জল বা দুগ্ধ বা বেলপাত, তিল, কৰ্পূৰ, ভাং এই ধৰণৰ সামগ্ৰী দি যদি জলাভিষেক বা পূজা পাৰ্বণ কৰা হয়, তেতিয়াহ'লে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। আৰু এই শ্ৰাৱণ মাহতে বিশেষকৈ মহাদেৱ সদাশিৱৰ আশীৰ্বাদ তুষ্ট হয় বিভিন্নগৰাকী ভক্ত। আৰু এইবেলি সদাশিৱৰ কৃপাত 5টা ৰাশিৰ জাতক জাতিকাসকলে কৃপাধন্য হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই 5টা সৌভাগ্যশালী ৰাশিৰ ব্যক্ত কৰাৰ আগতে এটি আপোনালোকে অনুৰোধ যে যদিহে আপুনি মোৰ এই চেনেলটিৰ কাৰণে নৱাগত, তেনেহ'লে প্ৰথমতে আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব। আহক আমি সেই সৌভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে জানো, বা সদাশিৱ মহাদেৱৰ আশীৰ্বাদ পুষ্ট সেই 5টা ৰাশিনো কি কি। এনেধৰণৰ এই 5টা ৰাশিৰ ভিতৰত সৌভাগ্যশালী প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলে শ্ৰাৱণ মাহৰ পিছত প্ৰচুৰ অৰ্থ উপাৰ্জনৰ কাৰণে তেওঁলোকৰ দিশ মুকলি হ'ব। তেওঁলোকে এটা সঠিক পথৰ সন্ধানেদি আগবাঢ়ি যাবলৈ
সক্ষম হ'ব আত্মসংযম আত্মবিশ্বাস সেলফ কনফিডেন্স ইত্যাদি যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব ব্যৱসায়িক উন্নতি হ'ব বিখ্যাতিৰ জাতক জাতিকাসকলে যিসকলে পনীয়া বিক্ৰয়ৰ ব্যৱসায় কৰে বা খেতি বাতিৰ লগত জড়িত হৈ থকা সামগ্ৰী বিক্ৰেতাসকল বা দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায়ীসকল লোহা লক্কৰৰ ব্যৱসায়ীসকল বা ফল মূলৰ ব্যৱসায়ীসকল মাংসৰ ব্যৱসায়ীসকল মাছৰ ব্যৱসায়ীসকল এই ধৰণৰ ব্যৱসায়ীসকলে যথেষ্ট অৰ্থ উপাৰ্জন কৰিব আৰু শাওণ মাহৰ পিছৰ পৰা বিশেষকৈ বিখ্যাতিৰ জাতক জাতিকাসকলে বন্ধু লাভ হ'ব উপযুক্ত বন্ধুৰ পৰা তেওঁলোকে সহায় সহযোগ লাভ কৰিব আৰু যথেষ্ট মনোবল বৃদ্ধি কৰাত বন্ধুৰ সহায় অপৰিহাৰ্য ভাৱে গণ্য কৰিব তেওঁলোকে নতুন পৰিকল্পনা লৈ ব্যৱসায় বাণিজ্য বা নতুন কৰ্মত প্ৰবৃত্ত হ'ব যিসকলকে অত্যন্ত পৰিশ্ৰম কৰি আছিলে তেওঁলোকে এই শাওণ মাহৰ পিছতে তেওঁলোকে পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা লাভ কৰিব আৰু বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ আমি সকলোৱে জানো যে বিখ্যাতিৰ অধিপতি গ্ৰহ শুক্ৰ আৰু শুক্ৰ হৈছে বিবাহ কাৰক গ্ৰহ আৰু মহাদেৱ সদাশিৱৰ কৃপাত এইবাৰ শুক্ৰ যথেষ্ট প্ৰবল আৰু বলি ৰূপত দেখা গৈছে সেয়েহে অবিবাহিত যুৱক যুৱতীসকলৰ বাবে অত্যন্ত সুন্দৰ খবৰ তেওঁলোকে লাভ কৰিব উপযুক্ত পাত্ৰ পাত্ৰীৰ সন্ধান আমি দ্বিতীয় ভাগ্যশালী ৰাশি তুলি আহিছোঁ দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাসকলে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুদিন সমাগত হোৱা বুলি বিবেচনা কৰিব পাৰি কিয়নো মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ তেওঁলোকে কৰ্মত সাফল্যতা লাভ কৰিব অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাসকলে ইমান দিনে অযথা পৰিশ্ৰম বা তেওঁলোকে কৰি অহা পৰিশ্ৰমৰ কোনোদিন মৰ্যাদা নোপোৱা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ দিন তেওঁলোকে এইবেলি পৰিশ্ৰমৰ মৰ্যাদা পাব তেওঁলোকে কৰ্মত প্ৰবৃত্ত হ'ব নতুন নতুন কৰ্মৰ তেওঁলোকৰ কাৰণে অফাৰ আহিব যিসকল কমিশ্যন বিজনেছ LIC বা এনেকুৱা ধৰণৰ কমিশ্যন বিজনেছত থাকে বা যিবিলাক লোকে ট্ৰেডিং কৰে বিনিয়োগ কৰে অৰ্থৰ বিনিয়োগ কৰে সেইসকলক অত্যন্ত লাভান্বিত হ'ব আৰু বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে দাম্পত্য লাভ কৰিব ঘৰুৱা পাৰিবাৰিক অশান্তি অসূয়া ইত্যাদি পৰিত্যাগ কৰি তেওঁলোকে নতুন দিশলৈ নতুন সুখৰ সংসাৰলৈ আগবাঢ়িব মিথুন ৰাশিৰ জাতক জাতিকাসকল তেওঁলোকৰ সম্পদ বৃদ্ধি হ'ব অৰ্থাৎ স্থাৱৰ সম্পত্তি ক্ৰয় কৰা যান বাহন ক্ৰয় মাটি ভিত্তিক ক্ৰয় বা স্থাৱৰ সম্পত্তি বা ধাতু ৰত্ন ইত্যাদিবিলাক সম্পত্তি ক্ৰয় এই ধৰণৰ বিষয়বিলাকত তেওঁলোক যথেষ্ট সাফল্য হ'ব সন্তানৰ সুখে তেওঁলোকক সুখী কৰি ৰাখিব শ্ৰাৱণ মাহৰ পিছত মহাদেৱৰ আশীৰ্বাদত বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ সতি সন্তানৰ বিশেষ সাফল্যৰ ক্ষেত্ৰত তেওঁলোকে মানসিক শান্তি লাভ কৰিব আৰু যিসকল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মাটি বাৰীৰ ক্ষেত্ৰত বিভিন্ন বিবাদ বা অমীমাংসিত হৈ থকা বিষয় সেইসমূহ শ্ৰাৱণ মাহৰ পিছত তেওঁলোকে মীমাংসাৰ পথলৈ আহিব বা ঘৰুৱা অসূয়া অপত্তি বা বন্ধু বিৰোধ হৈ থকা বিষয় বা তেওঁলোকৰ বিশেষ শত্ৰু এই শত্ৰুবিলাকে শৰণাপন্ন হ'ব তেওঁলোক মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওচৰত যাৰ হওক তেওঁলোকে ভাতৃ সহায় লাভ কৰিব অৰ্থাৎ শ্ৰাৱণ মাহৰ পৰৱৰ্তী সময়ত তেওঁলোকে ভাতৃ সহায় লাভ কৰিব অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ দিন বুলি ক'ব পাৰি বা মহাদেৱৰ আশীৰ্বাদ তুষ্ট হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকল আমি তৃতীয় ভাগ্যশালী ৰাশিটো লৈ আহিছোঁ তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ এক প্ৰচুৰ ধন আগমনৰ দিন বুলি বিবেচিত হৈছে শাওণ মাহৰ পিছত অৰ্থাৎ সদাশিৱ মহাদেৱৰ আশীৰ্বাদ তুষ্ট হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকল তেওঁলোকে নতুন কৰ্মৰ প্ৰতি ধাউতি হ'ব নতুন কৰ্মৰ অফাৰ আহিব নতুন কৰ্মত প্ৰবৃত্ত হ'ব নতুন পৰিকল্পনা লাভ কৰিব আৰু যিসকল নিবনুৱা তেওঁলোকে চাকৰিৰ প্ৰাপ্তি হ'ব তেওঁলোকে বিভিন্ন উদ্যোগ কল কাৰখানা চৰকাৰী চাকৰি হাইকোৰ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা শিক্ষা বিভাগ স্কুল টিচাৰ কলেজৰ অধ্যাপক এনেধৰণৰ চাকৰিত নিয়োজিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে জানো কন্যা ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ আৰ্থিক মজবুত পৰিস্থিতি উপস্থিত হ'ব যিসকল খেতি বাতিৰ লগত জড়িত যিসকল ব্যৱসায়ৰ লগত জড়িত বা যিসকল কুটিৰ শিল্পৰ লগত জড়িত যিসকল ইণ্ডাষ্ট্ৰী বা অন্যান্য বিষয় বা স্বাৱলম্বিতাৰ কাৰণে তেওঁলোকে নিজেই নিজৰ ওপৰত স্বাৱলম্বিতা হোৱাৰ কাৰণে যি পথ বাছি লৈছে সেই
সেইসকল ব্যক্তি এই শাওণ মাহৰ পিছতে তেওঁলোকে অত্যন্ত সুন্দৰ দিন লাভ কৰিব আৰু প্ৰচুৰ সম্পদ আহৰণৰ দিন বুলি বিবেচনা কৰিব পাৰিব। কেৰিয়াৰত সাফল্য বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত, কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বিশেষকৈ অত্যন্ত সাফল্য। তেওঁলোকে উপযুক্ত নম্বৰ লৈ তেওঁলোকে উপযুক্ত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। চাকৰি নকৰি লাভ হ'ব। আমি চতুৰ্থ ভাগ্যশালী ৰাশিটো লৈ আহিছোঁ। চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলে সুখ সম্ভোগ লাভ কৰিব। তেওঁলোকে স্থাৱৰ সম্পত্তি, মাটি বাৰী, বিশেষকৈ যান বাহন এনেধৰণৰ বিষয়সমূহ লাভ কৰিব। তেওঁলোকৰ সম্পদ আহৰণ হ'ব আৰু চাকৰি প্ৰাৰ্থীসকলে বিশেষকৈ চাকৰিৰ সুবিধা লাভ কৰিব, চাকৰি লাভ কৰিব। বিভিন্ন কল কাৰখানা, উদ্যোগ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, PHC, জনস্বাস্থ্য কাৰিকৰী বিভাগ, সমাজ কল্যাণ, ছ'চিয়েল ৱেলফেয়াৰ বা স্কুলৰ চাকৰি, কলেজৰ চাকৰি, DC কোৰ্টৰ চাকৰি, SDC কোৰ্টৰ মাটি বাৰীৰ লগত জড়িত হৈ থকা বিষয়সমূহ এই ধৰণৰ চাকৰি প্ৰকাৰৰ হ'ব। আৰু বিশেষকৈ স্বাস্থ্য উন্নত হ'ব। যিসকল তুলা ৰাশিৰ জাতক জাতিকাসকলে তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰত ভুগি আছিলে সেইসকলৰ কাৰণে নতুন চিকিৎসাৰ পথ ওলাব বা উন্নত চিকিৎসা তেওঁলোকে লাভ কৰিব। স্বাস্থ্য যথেষ্ট উন্নত হ'ব আৰু পাবলগীয়া ধন, পুৰণি পাবলগীয়া ধন তেওঁলোকে লাভ কৰিব। শাওণ মাহৰ পিছতে মহাদেৱ সদাশিৱৰ আশীৰ্বাদ পুষ্ট হ'ব তুলা ৰাশি আৰু বিভিন্ন দিশত তেওঁলোকৰ সফলতা হ'ব। আৰু বিদ্যাৰ্থী শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। যিসকল বিদ্যাৰ্থী বিজ্ঞান বিষয়ক ছাত্ৰ, বিজ্ঞান বিষয়ৰ ছাত্ৰ, পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ, ৰসায়ন বিজ্ঞানৰ ছাত্ৰ, ইলেক্ট্ৰিচিটি বা ইলেক্ট্ৰিচিয়ান বা লোহা লোকৰ লগত জড়িত ইঞ্জিনিয়াৰিং কাম, এই ধৰণৰ ব্যক্তিসকলে এই ধৰণৰ বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। আৰু একেবাৰে শেষত 5 নম্বৰ সৌভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই শ্ৰাৱণ মাহত মহাদেৱ সদাশিৱৰ আশীৰ্বাদ পুষ্ট হৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকা সেইকাৰণে ধাৰ বা ঋণ মুক্ত হ'ব। যিসকল লোকে ধাৰত যথেষ্ট মানসিক অশান্তিত আছিলে বা যথেষ্ট মানসিক দুশ্চিন্তাত আছিলে সেইসকল ব্যক্তি শ্ৰাৱণ মাহৰ পিছত মহাদেৱৰ কৃপাত তেওঁলোকৰ ধাৰ মুক্ত হ'ব, ঋণ মুক্ত হ'ব। ব্যৱসায়ত উন্নতি, অৰ্থাৎ কুম্ভ ৰাশিৰ জাতক জাতিসকল যিসকলে ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে নতুন পৰিকল্পনা লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে নতুন নতুন চেনেল কিছুমান লাভ কৰিব আৰু ব্যৱসায়ত প্ৰফিট হ'ব, প্ৰচুৰ উন্নতি লাভ কৰিব। সাংসাৰিক দিশটো অত্যন্ত সুন্দৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ সাংসাৰিক সুখ লাভ কৰিব, দাম্পত্য সুখ লাভ কৰিব। তেওঁলোকৰ সতি সন্তানৰ সাফল্যতাই তেওঁলোকক মানসিক আনন্দ দিব। গতিকে নতুন কৰ্মত নিয়োজিত হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। পুৰণি কৰ্ম এৰি নতুন কৰ্মৰ অফাৰ আহিব আৰু বিশেষকৈ কমিশ্যন বিজনেছ বা মাটিৰ দালালি বা বিভিন্ন ধৰণৰ এই ধৰণৰ কাম, LIC এজেণ্ট বা কমিশ্যন বিজনেছ যিবিলাকৰ আছে সেইসকল লোক লাভান্বিত হ'ব। গতিকে সুখৰ এক সুন্দৰ সময় প্ৰবাহিত হৈছে বিশেষকৈ এই 5টা ৰাশিৰ ক্ষেত্ৰত। বৃষ ৰাশি, মিথুন ৰাশি, কন্যা ৰাশি, তুলা ৰাশি আৰু কুম্ভ ৰাশিৰ ক্ষেত্ৰত মহাদেৱৰ আশীৰ্বাদ পুষ্ট হৈছে এই 5টা ৰাশি। অৰ্থাৎ শ্ৰাৱণ মাহৰ পিছত সম্পূৰ্ণ বছৰটোৰ ক্ষেত্ৰত এই শুভ কৰ্ম, শুভ ফলাফলসমূহ লাভ কৰিব। বন্ধু বান্ধৱীসকল, শ্ৰাৱণ মাহত মহাদেৱ সদাশিৱৰ দ্বাৰা আশীৰ্বাদ পুষ্ট হৈ 5টা ৰাশি এনেধৰণৰ বিষয় এটালৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। কিয়নো এই শ্ৰাৱণ মাহত সদাশিৱৰ নাম বা সদাশিৱৰ পূজা অৰ্চনা অত্যন্ত প্ৰয়োজনীয়, অত্যন্ত অপৰিহাৰ্য আমাৰ জীৱনৰ কাৰণে। আৰু সেই আনন্দ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। সকলোৱে কুশলে থাকক।